प्रथमे সকললৈ অনলাইনৰ ক্লাছলৈ শুভেচ্ছা যাচিলোঁ। নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী আশা কৰোঁ সকলোৱে কুশলে আছা, ভালে আছা। মই ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি পাৰ্টৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল গঠন চাপ আৰু ইয়াৰ যোগ আৰু বায়ু প্ৰবাহ এই দ্বিতীয় অধ্যায়টোৰ আগত কেইবাটাও ক্লাছ আপলোড কৰিছিলোঁ। আশা কৰিম সকলোৱে ক্লাছখিনি মনোযোগ দি শুনিছা। যদি কোনোবাই শুনা নাই, সেইখিনি লিংক মোবাইলত পাই যাবা আৰু তাৰ পৰা চাই ল'বা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা, যাতে ইয়াৰ পিছৰ যিমান ভিডিঅ' বা ক্লাছ আপলোড কৰোঁ গোটেইখিনি তোমালোকে পাই যোৱা। কোনো এটা ক্লাছে যাতে মিক্স নকৰা, কোনোবা এটা কিবা কাৰণত নচোৱাকৈ থাকিলে সেইটো পিছতো চাই ল'বা। সেইখিনি চাই ল'লে পিছৰ ক্লাছবিলাক অতি সহজে বুজি পাবা। তোমালোকে বহুত অসুবিধাৰ সন্মুখীন হৈছা এই লকডাউনৰ কাৰণে, স্কুল বন্ধ হোৱাৰ কাৰণে, আৰু ঘৰত বহি বহি পঢ়িব মন নাযায়। স্কুলত গ'লে শিক্ষকে পঢ়ুৱালে তাৰপিছতহে পঢ়াৰ প্ৰতি আগ্ৰহটো বেছি বাঢ়ে। কিন্তু এতিয়া যিটো পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়ে আমি তোমালোকৰ যিমান দূৰ পাৰোঁ অনলাইনত ক্লাছবিলাক কৰি দিছোঁ। সেইকাৰণে কোনেও যাতে ক্লাছবিলাক মিক্স নকৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তাতে তোমালোকৰ ভালহে হ'ব, বেয়া নহয়। আজি তোমালোকৰ লগত ছ'চিয়েল সায়েন্সৰ দ্বিতীয় অধ্যায়ৰ এই বায়ুমণ্ডলৰ গঠন, চাপৰ তাৰতম্য, বায়ু প্ৰবাহ, এই অধ্যায়টো যে আছে, এই অধ্যায়ৰ বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰবাহ আমি পাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ লগত স্থানীয় বায়ু প্ৰবাহ। স্থানীয় বায়ু প্ৰবাহৰ বিষয়ে আলোচনা কৰিম। মই বৰ্ডত আগতে ধুনীয়াকৈ লিখি দিছোঁ, কিন্তু লিখাবিলাক অলপ সৰু হৈছে, মানে গোটেইখিনি যিখিনি ইম্পৰ্টেণ্ট গোটেইখিনি মই লিখিছোঁ ইয়াতে। যদি ডাঙৰকৈ লিখোঁ ইমানখিনি নধৰিব আৰু ক্লাছৰ সময়ত লিখোঁতে সোমাই যাব, বেছি ক্লাছটো আগবাঢ়ি নাযায়। যিহেতু বেছি ডাঙৰ ভিডিঅ' আপলোড কৰিব নোৱাৰি, বহুত সময় দৰকাৰ হয়। সেইকাৰণে যিমান পাৰোঁ সৰু কৰি তোমালোকৰ সহায় হোৱাকৈ দিছোঁ। তো আজি স্থানীয় বায়ু প্ৰবাহখিনি আলোচনা কৰোঁ। স্থানীয় বায়ু প্ৰবাহ আমি জানো, ওপৰৰ আলোচনাৰ পৰা আমি পাইছোঁ ভূপৃষ্ঠত বাণিজ্য বতাহৰ দৰে নিয়মিত বায়ু প্ৰবাহ, সদায় নিয়মিতভাৱে বাণিজ্য বতাহবিলাক প্ৰবাহিত হয়, আগৰ ক্লাছত পাইছোঁ। সেইদৰে মৌচুমী বতাহ, সেইটো এটা ইম্পৰ্টেণ্ট বতাহ, আৰু গণ বতাহ, এইটো ইম্পৰ্টেণ্ট বতাহ, ভূপৃষ্ঠৰ ওপৰত দেখিবলৈ পোৱা যায়। এইবিলাকৰ উপৰিও আমি স্থানীয় কিছুমান বতাহ ভূপৃষ্ঠৰ ওপৰত দেখিবলৈ পাওঁ। আৰু এই স্থানীয় বতাহ বুলিলে কি বুজা, মই ইয়াতে লিখি দিছোঁ, চোৱা। যদি লিখাবিলাক
ভালকৈ দেখা নাযায় মই কৈ যাম তোমালোকে যদি লিখিব ইচ্ছা আছে লিখি ল'বা যেনে স্থানীয় বঁটা কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়বৰ ভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাক স্থানীয় বায়ু প্ৰবাহ বোলে ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয় ইয়াতে কোৱা হৈছে কিছুমান স্থায়ী কাৰক যেনে ভূ অৱয়বৰ ভিন্নতা ভূ অৱয়ৱটো বুজি পোৱা ভূপৃষ্ঠৰ যিটো আকাৰ আকৃতি যেনেকুৱা সমতল মালভূমি পাহাৰ পৰ্বত এইবিলাক ভিন্নতা থকা কাৰণে আৰু উচ্চতাৰ তাৰতম্যৰ বাবে যেনেকুৱা সমভূমি মালভূমিৰ উচ্চতাৰ তাৰতম্য আছে পৰ্বত উচ্চতা পাৰ্থক্য আছে পাহাৰবিলাকৰো উচ্চতাৰ পাৰ্থক্য আছে এই তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি মানে সীমিত এটা অঞ্চল বেছি ভাষ্ট এৰিয়া নহয় সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় এটা সৰু অঞ্চলত যি বতাহৰ বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বুলি কোৱা হয় লিখাবিলাক হয়তো ইমান ভালকৈ দেখা নাযাব পাৰে কিন্তু মই কৈ আছোঁ তোমালোকে কোৱাৰ পৰা মিলাই ল'বা ভালকৈ লিখিব পাৰিবা আৰু এই স্থানীয় বায়ু প্ৰবাহ আমি কেইবা প্ৰকাৰৰ পাব পাৰোঁ যেনে স্থানীয় বায়ু প্ৰবাহ কেইবা প্ৰকাৰৰ হ'ব পাৰে যেনে জলবতাহ স্থল বতাহ পাৰ্বত্য বতাহ উপত্যকা বা ভৈয়াম বতাহ এই কেই প্ৰকাৰে আমি স্থানীয় বতাহ পাব পাৰোঁ আৰু এই স্থানীয় বতাহবিলাক অনিয়মিত বা অস্থায়ী বতাহ এইটো যে স্থায়ী হৈ থাকিব পশ্চিমীয়া বতাহ মৌচুমী বতাহ আৰু গৌণ বতাহৰ দৰে যে এই বতাহবিলাক স্থায়ী হৈ নাথাকে আৰু নিয়মিত নহয় সদায় তাৰমানে নবলে এনেকুৱা বতাহ আৰু স্থায়ী যেবাৰ সৃষ্টি হ'লে যে ইয়াতে সৃষ্টি হৈ থাকিব সেইটো নহয় আৰু ইয়াৰ পৰিসীমা সীমিত আৰু এই স্থানীয় বতাহবিলাকৰ পৰিসীমা বেছি দূৰলৈ বিয়পি নাযায় সীমিত হৈ থাকে এটা সৰু বা ক্ষুদ্ৰ অঞ্চলত উৎপত্তি হয় আৰু ইয়াতে থাকে বেছি দূৰলৈ বিয়পি নাযায় নিশ্চয় বুজি পাইছা আৰু এবাৰ কৈ দিছোঁ কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়বৰ ভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে ভূ অৱয়বৰ ভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাক স্থানীয় বায়ু প্ৰবাহ বোলে বা বুলি কোৱা হয় ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয় এইখিনি হ'ল স্থানীয় বায়ু প্ৰবাহ আৰু ইয়াৰ ভিতৰত স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত কি পৰিব জলবতাহ স্থল বতাহ পাৰ্বত্য বতাহ উপত্যকা বা ভৈয়াম বতাহ এই কেই প্ৰকাৰৰ স্থানীয় বতাহ আমি দেখিবলৈ পাওঁ এতিয়া কথা হ'ল জলবতাহ বুলিলে কি বুজা জলবতাহ এইটো আমি সাধাৰণতে জানো তাৰমানে জলভাগৰ পৰা দিনৰ ভাগত স্থলভাগলৈ যি বতাহ প্ৰবাহিত হয় তাকে জলবতাহ বুলি কোৱা হয় দিনৰ ভাগত তাৰমানে দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ যি বায়ু প্ৰবাহ হয় সেই বায়ু প্ৰবাহক জলবতাহ বুলি কোৱা হয় আমি সাধাৰণতে জানো ইয়াতে চিত্ৰটো দিয়া হৈছে
এইটো দিনৰ ভাগত কি হয়, এই ভূমিভাগত নিম্নচাপৰ সৃষ্টি হয়। এইটো পৃষ্ঠ, মাটিৰ পৃষ্ঠ, আৰু এইখিনি জলপৃষ্ঠ। এইটো দিনৰ ভাগত মানে সূৰ্যৰ দিয়া হৈছে, মানে এইটো দিনৰ ভাগত হা। আৰু দিনৰ ভাগত কি হয়, ইয়াতে নিম্নচাপৰ সৃষ্টি হয়। তাৰমানে সূৰ্যৰ ৰশ্মি ভূভাগত পৰাৰ লগে লগে মাটিখিনি অতি সোনকালে আৰু সহজে গৰম হয়, আৰু গৰম হোৱাৰ লগে লগে তাতে যি বায়ু বা বতাহ থাকে সেইখিনি উষ্ণতা বৃদ্ধি হয়। বৃদ্ধি হোৱাৰ লগে লগে বায়ুখিনি ওপৰলৈ গুচি যায়। গুচি যোৱাৰ লগে লগে সেইখিনি ঠাই যে খালী হয়, সেইখিনি জলভাগ, যিহেতু দিনৰ ভাগত বা জলখিনি বা পানীখিনি লাহে লাহে ঠাণ্ডা হ'ব, লাহে লাহে গৰম হ'ব, সেইকাৰণে জলভাগ কিছু চেঁচা থাকে। চেঁচা থকাৰ কাৰণে সেই অঞ্চলৰ পৰা কি হয়, বায়ুখিনি স্থলভাগলৈ গতি কৰে। স্থলভাগৰ পৰা চেঁচা জল বতাহ কি কৰে, স্থলভাগলৈ গতি কৰিব। এইটো দিনৰ ভাগত। দিনত চাবা সদায় পুখুৰীৰ পাৰ বা নদীৰ পাৰত থিয় হ'লে গম পাবা যে পানীৰ পৰা বতাহখিনি স্থলভাগলৈ বা মাটিভাগলৈ আহি আছে দিনৰ ভাগত। আকৌ ৰাতিৰ ভাগত ইয়াৰ ওলোটা। ৰাতিৰ ভাগত মানে স্থলভাগৰ এটা বৈশিষ্ট্য কি, ই দিনৰ ভাগত অতি সহজে কি হয়, সহজে আৰু সোনকালে কি হয়, উত্তপ্ত হয়, আৰু ৰাতিৰ ভাগতো অতি সহজে আৰু অতি সোনকালে কি হয়, ঠাণ্ডা হৈ যায়। কিন্তু জলভাগ কি, ই দিনৰ ভাগতো লাহে লাহে গৰম হ'ব, আৰু ৰাতিৰ ভাগতো লাহে লাহে কি হয়, চেঁচা হয়। সেইকাৰণে ৰাতিৰ ভাগত যিহেতু পানীভাগ কি হৈ থাকে, গৰম হৈ থাকে, সেইকাৰণে ভূমিভাগৰ যি চেঁচা বতাহ, সেই চেঁচা বতাহখিনি জলভাগলৈ কি হ'ব, গুচি যাব, জলভাগলৈ প্ৰবাহিত হ'ব বা গতি কৰিব। কাৰণ জলভাগত তেতিয়া নিম্নচাপৰ সৃষ্টি হয়। ৰাতিৰ ভাগত তাৰমানে উষ্ণতা বেছি থকাৰ কাৰণে তাৰ বায়ুখিনি ওপৰলৈ গুচি যায়, আৰু স্থলভাগৰ পৰা বতাহখিনি এই জলভাগলৈ অৰ্থাৎ নিম্নচাপলৈ কি কৰে, গতি কৰে। এইটো ৰাতিৰ ভাগত। তাৰমানে মাটি আৰু পানী ৰাতিয়ে হওক বা দিনে হওক একেবাৰে ওলোটা। তেনেহ'লে জলবতাহ গমেই পালা। দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা এনে বায়ু প্ৰবাহক বা বলা বায়ু প্ৰবাহক জলবতাহ বুলি কোৱা হয়। জলবতাহ হ'ল দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ যি বায়ু প্ৰবাহ হয় তাকে জলবতাহ বুলি কোৱা হয়। তাৰমানে জলভাগৰ পৰা স্থলভাগলৈ বতাহখিনি দিনত আহে, আৰু ইয়াৰ ওলোটা হ'ল কি, স্থলবতাহ কি হ'ব, আনহাতে ৰাতিৰ ভাগত স্থলভাগৰ পৰা জলভাগলৈ বলা বায়ু প্ৰবাহক স্থলবতাহ বুলি কোৱা হয়। ৰাতিৰ টাইমত, তাৰমানে দিনত আমি যিটো পালোঁ জলভাগৰ পৰা স্থলভাগলৈ বায়ু প্ৰবাহিত হয়, এই বায়ু প্ৰবাহক কি বুলি কোৱা হয়, জলবতাহ। স্থলবতাহ হ'ল কি, যে ৰাতিৰ ভাগত স্থলভাগৰ পৰা তেতিয়া কি হ'ব, জলভাগলৈ বায়ুখিনি গতি কৰিব, আৰু এনে বায়ু কি বুলি কোৱা হয়, স্থলবতাহ বুলি কোৱা হয়। ৰাতিৰ ভাগত হ'ব এইটো। ৰাতিৰ ভাগত স্থলভাগৰ পৰা জলভাগলৈ কি হয়, বায়ু প্ৰবাহিত হয়। আকৌ পাৰ্বত্য বতাহ, এইটো গ'ল। এতিয়া পাৰ্বত্য বতাহ। আমি পাৰ্বত্য বতাহ কি, ৰাতিৰ সময়ত উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়। আমি এনেই গম পাওঁ যে যিমান উচ্চ ঠাই আছে সেই উচ্চ ঠাইবিলাকত বায়ুখিনি কি হয়, চেঁচা হয়। কিন্তু যদি ৰাতিৰ ভাগত কি হয়, আৰু বেছি চেঁচা হয়। ৰাতিৰ সময়ত উচ্চভূমি অৰ্থাৎ পৰ্বতৰ শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়। যেতিয়া বায়ুখিনি চেঁচা হ'ব তেতিয়া অট'মেটিকেলি ই কি হ'ব, ভৰ বেছি হ'ব, মানে গধুৰ হ'ব। ফলত এই বায়ু
কি হয় পৰ্বতৰ ঢালেদি ভৈয়াম লৈ ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়াম লৈ নিম্নগামী হয় ইয়াকে পাৰ্বত্য বতাহ বোলে। ৰাতিৰ সময়ত অৰ্থাৎ উচ্চভূমি অৰ্থাৎ পৰ্বতৰ শিখৰ পৰ্বতৰ একেবাৰে টপৰ যিটো ঠাই সেই ঠাইৰ বায়ু ভৈয়ামৰ তুলনাত তাৰমানে মাটিভাগৰ ভৈয়াম যিটো মাটিভাগ আছে সেই মাটিভাগত তুলনাত কি হয় অধিক চেঁচা হয় আৰু গধুৰ হয়। ফলত এই বায়ু প্ৰবাহ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ কি হয় নিম্নগামী হয়। যেতিয়া গধুৰ হ'ব চেঁচা হ'ব বায়ুখিনি কি হ'ব পৰ্বতৰ যিটো স্লোপ আছে সেই স্লোপেদি কি হ'ব তললৈ নামি আহিব ইয়াকে পাৰ্বত্য বতাহ বুলি কোৱা হয়। তাৰমানে পৰ্বতৰ ওপৰত থকা ঠাণ্ডা আৰু চেঁচা বায়ু যেতিয়া পৰ্বতৰ ঢালেদি নিম্ন অংশলৈ নামি আহিব বা ভৈয়ামলৈ সমতল মালভূমিলৈ নামি আহিব তেতিয়া ইয়াকে পাৰ্বত্য বতাহ বুলি কোৱা হয়। কিন্তু এইটো ৰাতিৰ ভাগতহে দেখা যায়। ইয়াৰ পিছত উপত্যকা বা ভৈয়াম বতাহ উপত্যকা বা ভৈয়াম বতাহ উপত্যকা বা ভৈয়াম বতাহ এইটো আকৌ দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি ঊৰ্ধ্বমুখী হয়। আমি জানো সমতল ভূমি বা মালভূমি এইটো দিনৰ ভাগত সূৰ্যৰ ৰশ্মি ইয়াতে পৰাৰ লগে লগে বায়ুখিনি কি হয় অতি সোনকালে উত্তাপ বৃদ্ধি পায় আৰু উত্তাপ বৃদ্ধি পোৱাৰ লগে লগে বায়ুখিনি পাতল হৈ যায়। পাতল হৈ কি কৰে পৰ্বতৰ যিটো স্লোপ আছে সেই স্লোপেদি বায়ুখিনি ঊৰ্ধ্বমুখী হ'বলৈ ধৰে ঊৰ্ধ্বমুখী হয় আৰু এনেদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা ঊৰ্ধ্বমুখী বায়ু প্ৰবাহক উপত্যকা বতাহ বোলা হয়। আৰু এনেদৰে তাৰমানে উষ্ণ আৰু পাতল বায়ু যেতিয়া পৰ্বতৰ স্লোপেদি কি হয় ডালেদি যেতিয়া ঊৰ্ধ্বমুখী হয় এনে ঊৰ্ধ্বমুখী উপত্যকা বা ভৈয়াম বতাহক কি বুলি কোৱা হয় নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ডালেদি হোৱা ঊৰ্ধ্বমুখী বায়ু প্ৰবাহক উপত্যকা বা ভৈয়াম বতাহ বোলা হয়। আৰু এবাৰ কৈ দিছোঁ দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি ঊৰ্ধ্বমুখী হয়। এনেদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ডালেদি হোৱা ঊৰ্ধ্বমুখী বায়ু প্ৰবাহক উপত্যকা বতাহ বোলা হয়। বুজি পাইছা? দিনৰ ভাগত কি হয় ভৈয়াম অঞ্চলত তাৰমানে উত্তাপ বৃদ্ধি পায় উত্তাপ বৃদ্ধি পোৱাৰ লগে লগে বায়ুখিনি পাতল হয় পাতল হোৱা বা এনে বায়ু কি হয় নদী উপত্যকা বা ভৈয়ামৰ পৰা কি হয় পৰ্বতৰ যিটো স্লোপ তাৰমানে ঢাল সেই ডালেদি কি হয় বায়ুখিনি ঊৰ্ধ্বমুখী হয় আৰু এনে ঊৰ্ধ্বমুখী বায়ুকে পাৰ্বত্য বা ভৈয়াম বতাহ বোলা হয়। আৰু সাধাৰণতে আমি জানো যে জলভাগ আৰু স্থলভাগৰ উত্তাপ গ্ৰহণ আৰু ত্যাগ কৰাৰ ক্ষমতা বেলেগ বেলেগ। আমি এইটো জানো যে স্থলভাগেই হওক বা জলভাগেই হওক সিহঁতৰ তাপ শোষণ কৰা আৰু তাপ এৰি দিয়া এই ক্ষমতাটো বেলেগ বেলেগ। স্থলভাগ দিনৰ ভাগত কি হ'ব অতি সোনকালে তাপ শোষণ কৰিব আৰু সোনকালে গৰম হৈ যাব। কিন্তু পানীভাগ দিনৰ ভাগত লাহে লাহে গৰম হ'ব আৰু ৰাতিৰ ভাগত কি কৰিব ই লাহে লাহে তাপখিনি ত্যাগ কৰিব বা এৰি দিব।
সেয়ে স্থল আৰু জলভাগৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়। দিনৰ ভাগত স্থলভাগত উষ্ণতা বেছি আৰু ৰাতিৰ ভাগত জলভাগৰ উষ্ণতাটো বেছি হয়। এনে উষ্ণতাৰ তাৰতম্যৰ বাবে স্থানীয়ভাৱে বায়ুৰ চাপৰো তাৰতম্য হয়। দিনত জলভাগত উচ্চ চাপ আৰু ৰাতিত স্থলভাগত উচ্চ চাপৰ সৃষ্টি হয়। এই ছবিটোত আগতে কৈছোঁ যে দিনৰ ভাগত স্থলভাগত নিম্ন চাপৰ সৃষ্টি হয়, স্থলভাগত ৰাতিত এই স্থলভাগতে আকৌ উচ্চ চাপৰ সৃষ্টি হয়। ঠিক দিনৰ ভাগত জলভাগত কি হয়, উচ্চ চাপৰ সৃষ্টি হয় আৰু ৰাতিত সেই জলভাগতে নিম্ন চাপৰ সৃষ্টি হয়। ৰাতি আৰু দিনত ওলোটা ছবি দেখিবলৈ পোৱা যায়। আৰু স্থানীয় পৰ্যায়ত বায়ুৰ চাপৰ এনে তাৰতম্যৰ বাবে কোনো এটা সৰু বা স্থানীয় পৰ্যায়ত যদি এনেকুৱা চাপৰ তাৰতম্য হয় বা পাৰ্থক্য হয়, তেতিয়া ইয়াতে কি হয়, বায়ু প্ৰবাহৰ সৃষ্টি হয়। আৰু এই বায়ু প্ৰবাহ তাৰমানে এই বায়ু প্ৰবাহ দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহক জলবতাহ, আনহাতে স্থলভাগৰ পৰা জলভাগলৈ বলা প্ৰবাহক স্থলবতাহ বোলা হয়। আৰু উল্লেখযোগ্য যে এই স্থলবতাহ আৰু জলবতাহ নিৰক্ষীয়, ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ প্ৰায় সকলো উপকূলৱৰ্তী অঞ্চলতহে এনে বতাহ বলে। আৰু এটা কথা মনত ৰাখিব লাগিব যে এই স্থলবতাহ আৰু জলবতাহখিনি নিৰক্ষীয় অঞ্চল, ক্ৰান্তীয় অঞ্চল আৰু উপক্ৰান্তীয় অঞ্চলৰ প্ৰায় সকলো ঠাইতে এনেকুৱা বতাহ সৃষ্টি হোৱা দেখা যায়। সকলো উপকূলৱৰ্তী অঞ্চলতে এনে বতাহ সৃষ্টি হোৱা দেখা যায়। উপত্যকা আৰু পাৰ্বত্য বতাহ আমি আগতেই পালোঁ। উপত্যকা বতাহ পালোঁ, পাৰ্বত্য বতাহ পালোঁ। সেইটো পাৰ্বত্য বতাহ দিনৰ সময়ত উচ্চভূমিৰ পৰা কি হ'ব, পাৰ্বত্য বতাহ ৰাতিৰ সময়ত উচ্চভূমিৰ পৰা বা পৰ্বতৰ শিখৰৰ পৰা চেঁচা আৰু গধুৰ বায়ু ভৈয়ামলৈ এই পৰ্বতৰ ডালেদি নিম্নগামী হয়। আৰু উপত্যকা বতাহ দিনৰ ভাগত ভৈয়ামৰ বায়ু তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ডালেদি ঊৰ্ধ্বমুখী হয়। এনেদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ডালেদি হোৱা ঊৰ্ধ্বমুখী বায়ু প্ৰবাহক উপত্যকা বতাহ বোলা হয়। এইখিনি আমি আগতে পাইছোঁ। পৃথিৱীৰ ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ বলে। এইটো আমি গমেই পালোঁ। পৃথিৱীত ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ প্ৰবাহিত হয়। এনে স্থানীয় বায়ু প্ৰবাহে সাময়িকভাৱে হ'লেও একোখন ঠাইৰ বতৰৰ নিৰ্ধাৰণ কৰে। আৰু এই স্থানীয় বতাহ কোনো এখন ঠাইত অতি কম সময়ৰ বাবে বা অস্থায়ীভাৱে আৰু অনিয়মিতভাৱে বলিলেও সেই অঞ্চলৰ বতৰত ই কি কৰে, প্ৰভাৱিত কৰে বা বতৰ নিৰ্ধাৰণত ই গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৰ্বত পাহাৰৰ পাদভূমিত জলবতাহ, স্থলবতাহৰ দৰে এক প্ৰকাৰৰ বায়ু প্ৰবাহিত হয়। পৰ্বত পাহাৰৰ পাদভূমি যিটো শ্লোপ একেবাৰে মাটিৰ লগত মিলি যায়, সেই শ্লোপত জলবতাহ
প্ৰবাহিত হয় আৰু স্থল বতাহও প্ৰবাহিত হোৱা দেখা যায়। দিনৰ ভাগত এক ধৰণৰ বতাহ, আকৌ ৰাতিৰ ভাগত এক ধৰণৰ বতাহ প্ৰবাহিত হয়। ফলত দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ডালেদি ঊৰ্ধ্বমুখী হয়। এনেদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ডালেদি হোৱা ঊৰ্ধ্বমুখী প্ৰবাহক উপত্যকা বতাহ বোলা হয়। কিন্তু ৰাতিৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত হয়। ৰাতিৰ সময়ত উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পাৰ্বত্য বতাহ বোলে। এনে বায়ু প্ৰবাহৰ কাৰণেই শীতকালতো বিভিন্ন পাৰ্বত্য অঞ্চলৰ পাদভূমিত পুৱা আৰু গধূলি কুঁৱলীৰ প্ৰাদুৰ্ভাৱ দেখা নাযায়। আৰু এই যে শীতল বায়ু আৰু শুকান বায়ু বা উষ্ণ বায়ু এই পৰ্বতৰ ডালেদি ঊৰ্ধ্বমুখী হয় বা নিম্নমুখী হয়। এই নিম্নমুখী আৰু ঊৰ্ধ্বমুখী হোৱাৰ কাৰণে শীতকালতো এই পৰ্বতৰ পাদদেশত কি নহয়, কুঁৱলী পৰা দেখা নাযায়। তাৰমানে কুঁৱলী নপৰে। এইখিনি হ'ল উপত্যকা আৰু পাৰ্বত্য বতাহ। ইয়াৰ উপৰিও আন কিছুমান বতাহ আমি দেখিবলৈ পাওঁ। অন্যান্য স্থানীয় বতাহ কিছুমান দেখিবলৈ পোৱা যায়। পৃথিৱীৰ উপৰিভাগৰ স্থানীয় পৰ্যায়ত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে বহুতো স্থানীয় বতাহ বলে। ইয়াৰ ভিতৰত চিনুক, ফন, চিৰক্ক, মিষ্ট্ৰেল, লু আদি বিশেষভাৱে উল্লেখযোগ্য। আমি ওপৰত যিকেইটা বতাহ পালোঁ স্থানীয় বতাহ, ইয়াৰ উপৰিও আন কিছুমান স্থানীয় বতাহ আমি দেখিবলৈ পাওঁ। যে অন্যান্য স্থানীয় বতাহ পৃথিৱীৰ উপৰিভাগৰ স্থানীয় পৰ্যায়ত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে বহুতো স্থানীয় বতাহ বলে। যেনে চিনুক, ফন, চিৰক্ক, মিষ্ট্ৰেল, লু এইকেইটা স্থানীয় বতাহ আমি দেখিবলৈ পাওঁ। ওপৰৰ বতাহবিলাকৰ উপৰিও আন কিছুমান বতাহ আমি দেখিবলৈ পাওঁ। আৰু এই বতাহসমূহক উদাহৰণ হিচাপে দিয়া হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালা অতিক্ৰম কৰি সমভূমিৰ ফালে বলিবলৈ লোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক চিনুক বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰকি পৰ্বতমালাৰ অতিক্ৰম কৰি কি হয়, সমভূমিৰ ফালে যাবলৈ লোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক চিনুক বোলে। পৰীক্ষাত আহিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালা অতিক্ৰম কৰি প্ৰবাহিত হোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক কি নামে জনা যায়। তাতে অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব পাৰে চিনুক, ফন, চিৰক্ক, চিমুম বা খামচি, লু, মিষ্ট্ৰেল এইবিলাক অপশ্যন দিব পাৰে। ইয়াৰ কোনটো শুদ্ধ, তেতিয়া আমি লিখিব লাগিব চিনুক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালা অতিক্ৰম কৰি সমভূমিৰ ফালে বলিবলৈ লোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক চিনুক বোলা হয়। মনত থাকিব, চিনুক বতাহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকি পৰ্বতমালাৰ অতিক্ৰম কৰি সমভূমিলৈ গতি কৰে আৰু এই বতাহখিনি উষ্ণ আৰু শুকান হয়। উষ্ণ আৰু শুকান এনে বায়ু প্ৰবাহক চিনুক বোলা হয়। মনত থাকিব। ইয়াৰ পিছত ইউৰোপৰ আল্পছ পৰ্বতমালাৰ উত্তৰ ঢালেদি বলা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক ফন বতাহ বলে বা ফন প্ৰবাহ বলে। তেনেহ'লে এইটো মনত থাকিব, ইউৰোপৰ আল্পছ পৰ্বতমালাৰ উত্তৰ ঢালেদি বলা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক ফন বোলা হয়। এনেকুৱা পৰীক্ষাত আহিব পাৰে অবজেক্টিভ টাইপত কেইবাটাও অপশ্যন দিয়া থাকিব, তাৰ মাজত ফন দিয়া থাকিব, তেতিয়া শুদ্ধ উত্তৰটো হ'ব ফন। ইয়াৰ উপৰিও উত্তৰ আমেৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক চিৰক্ক
বতাহ বলা হয়, চিৰক্ষ প্ৰবাহ বা বতাহ বলা হয়, বতাহ বলে। মনত থাকিব, উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক চিৰক্ষ বলে। পৰীক্ষাত আহিব পাৰে সেইটো যে উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক কি নামে জনা যায়, বা অপশ্যন দিয়া থাকিব পাৰে চিৰক্ষ, খামচি, চিমুম, লু, মিষ্ট্ৰেল, এইবিলাক অপশ্যন দিয়া থাকিব, তেতিয়া চিৰক্ষ লিখিব লাগিব। তাৰমানে উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত এনেকুৱা উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক চিৰক্ষ বোলা হয়। আৰু ইজিপ্তত বোলা এনে উষ্ণ আৰু শুকান বায়ু প্ৰবাহক খামচিন প্ৰবাহ বলে। ইজিপ্তত যিখিনি উষ্ণ আৰু শুকান বায়ু প্ৰবাহ হয় তাক কি বুলি কোৱা হয়, খামচিন। এইটোতো তেনেকুৱা অপশ্যন টাইপ কুৱেশ্যন আহিব পাৰে। তাৰপিছত আৰবত বোলা এনে উষ্ণ আৰু শুকান বায়ু প্ৰবাহক চিমুম বোলা হয়। মনত থাকিব, চিমুম এইটো আৰবত হয়, আৰবত বলে, ইজিপ্তত বলে খামচিন। আৰু আমাৰ ভাৰতবৰ্ষত গ্ৰীষ্মকালত, গৰমৰ দিনত কি হয়, উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা এই উষ্ণ আৰু শুকান বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰতৰ গংগা সমভূমি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া ইয়াক লু বলে। যেতিয়া আমাৰ ভাৰতবৰ্ষত গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিৰ সৃষ্টি হোৱা এনে বায়ু প্ৰবাহ, এনে মানে উষ্ণ আৰু শুকান বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰতৰ গংগা সমভূমিৰ অঞ্চলত প্ৰৱেশ কৰে তেতিয়া তাক লু বতাহ বলে। তাৰমানে উত্তৰ ভাৰতৰ গংগা সমভূমি অঞ্চল যে আছে তাত যোৱা বতাহখিনিকে লু বুলি কোৱা হয় বা লু বতাহ বলে। এইটো গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিৰ উৎপত্তি হোৱা উষ্ণ আৰু শুকান বায়ু প্ৰবাহক কি বুলি কোৱা হয়, লু বতাহ বলা হয়। আৰু এইটো উত্তৰ ভাৰতৰ গংগা সমভূমি অঞ্চলত প্ৰৱেশ কৰে। আৰু লাষ্ট, ইউৰোপৰ দক্ষিণ পশ্চিম উচ্চভূমি অঞ্চলৰ পৰা, ইউৰোপৰ দক্ষিণ পশ্চিম উচ্চভূমি, ইউৰোপত যিখিনি দক্ষিণ পশ্চিমত উচ্চভূমি আছে সেই অঞ্চলৰ পৰা শীতকালত, এইটো গ্ৰীষ্মকাল আগতো আছিল, ভাৰতবৰ্ষত আছিল শীতকালত, গ্ৰীষ্মকালত, এইটো হ'ল শীতকালত দক্ষিণ ঢালেদি ভূমধ্যসাগৰীয় উপকূল অঞ্চলত প্ৰবাহিত গধুৰ শীতল বতাহক বা বায়ু প্ৰবাহক মিষ্ট্ৰেল বলে। শীতকালত যেতিয়া বলিব তেতিয়া আৰু ওখ বা উচ্চ অঞ্চলৰ পৰা যেতিয়া বলিব সেই বায়ুখিনি কি হ'ব, চেঁচা আৰু গধুৰ হ'ব। সেই বায়ুখিনি কি হ'ব, নিম্নমুখী হৈ পেলাই নিম্নগামী হ'ব। আৰু ভূমধ্যসাগৰ উপকূল অঞ্চলত যেতিয়া এই বায়ু প্ৰৱেশ কৰিব সেই বায়ুক মিষ্ট্ৰেল বলা হয়, মিষ্ট্ৰেল বলা হয়। তাৰমানে উচ্চভূমি পৰ্বত পাহাৰৰ শীৰ্ষৰ পৰা যিখিনি চেঁচা আৰু গধুৰ বতাহ আহে সেইখিনি আহিব চেঁচা আৰু গধুৰ বতাহ, উচ্চভূমিৰ পৰা যিখিনি বতাহ নিম্নগামী হ'ব। আৰু চেঁচা আৰু গধুৰ বতাহ সদায় নিম্নগামীয়ে হয়। আৰু ই আহি দক্ষিণ ডালেদি, তাৰমানে এই উচ্চভূমি দক্ষিণ ডালেদি ভূমধ্যসাগৰীয় উপকূল অঞ্চলত প্ৰবাহিত হয়। আৰু এনে গধুৰ আৰু শীতল বতাহক কি বুলি কোৱা হয়, মিষ্ট্ৰেল বোলা হয়। যদিও লিখাত অলপ সৰু হৈছে, যদিও লিখাবিলাক স্পষ্ট হোৱা নাই, মই বাৰে বাৰে কৈ দিছোঁ আৰু এই কোৱাৰ পৰাই তোমালোকে লিখি ল'বা। আৰু এনেকুৱা এই উষ্ণ আৰু শুকান বায়ুখিনি বা বতাহখিনি কি হয়, মৰুভূমি অঞ্চলত যেতিয়া একেৰাহে যদি কেইবাদিন ধৰি প্ৰবাহিত হয় তেতিয়া মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে। যদি মৰুভূমি অঞ্চল যেনেকৈ সাহাৰা, থৰ মৰুভূমিত একেৰাহে যদি শুকান আৰু উষ্ণ
বায়ু প্ৰবাহ যদি কেইবাদিন ধৰি প্ৰবাহিত হয় বা গতি কৰে তেতিয়া মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, সেইটো ফাটিব। মাটিৰ ফাট মেলে, মাটিবিলাকো ফাটি যায় আৰু গছ গছনি শুকাই মৰিবলৈ ধৰে। আৰু কি হয়, গছ গছনিও মৰিবলৈ ধৰে। শুকান মৰুভূমি পৃষ্ঠেদি এনে বায়ু প্ৰবাহিত হ'লে প্ৰচুৰ ধূলি বালি কঢ়িয়াই আনি সঘনে ধূলি ধুমুহাৰ সৃষ্টি কৰে। আৰু কেইবাদিন ধৰি বলা এনেকুৱা বতাহ যদি শুকান আৰু উষ্ণ এনেকুৱা বতাহ যদি মৰুভূমিৰ ওপৰেদি কেইবাদিন ধৰি বলে, ইয়াৰ লগতে ধূলি বালি কি কৰিব পাৰে, উঠুৱাই লৈ যাব পাৰে। আৰু এনেকুৱা ধূলি বালি কঢ়িয়াই আনি সঘনে কি কৰিব পাৰে, ধূলি ধুমুহাৰ সৃষ্টি কৰিব পাৰে। আৰু এইদৰে এনেবোৰ বায়ু প্ৰবাহে স্থানীয় পৰ্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিৱৰ্তন আনে। আৰু এনেকুৱা প্ৰতিটো অঞ্চলত কম বেছি পৰিমাণে এনেকুৱা বতাহ দেখিবলৈ পোৱা যায়। আমি বাণিজ্য বতাহ, স্থায়ী আৰু নিয়মিত বতাহ, মৌচুমী বতাহ, নিয়মিত বতাহ আৰু গৌণ বতাহ, এইখিনি বতাহ তো বতৰ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। তাৰ উপৰিও স্থানীয় বতাহেও কি কৰে, বতৰ আৰু জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ পেলায়। সেইকাৰণে কোনো অঞ্চলত সুকীয়া বতৰ আৰু জলবায়ু কি হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। তো এইখিনি আমাৰ এই ইউনিটটো এইখিনি আছিল। আজিলৈ এই ছ'চিয়েল ছায়েন্সৰ দ্বিতীয় অধ্যায়ৰ গোটেইখিনি কোৰ্স সিলেবাস অনুযায়ী যিখিনি আছিল সেইখিনি কোৱা হ'ল। আশা কৰোঁ সকলে মনোযোগ দি শুনি আছা বা শুনিবা। আৰু যদি কোনোবা এটা ক্লাছ মিক্স কৰিছা সেই ক্লাছখিনি চাই ল'বা। এটা ক্লাছ মিক্স কৰাৰ লগে লগে পিছৰ ক্লাছটো বুজাত অলপ অসুবিধা হয়। আৰু এই চেপ্টাৰটো যিহেতু প্ৰাকৃতিক, তাৰমানে ভূগোলৰ প্ৰাকৃতিক কাৰকবোৰে ক্ৰিয়া কৰে, সেইকাৰণে সকলোৱে এই ইউনিটটো বুজি নাপাবা। এনে পঢ়িলে বুজি নাপাবা। এইখিনি চোৱাৰ পিছত যেতিয়া তোমালোকে টেক্সট বুকখন উলিয়াই লৈ পেলাই চাবা, তেতিয়া কি হ'ব, পঢ়াত অলপ সুবিধা হ'ব, বুজি পোৱাত অলপ সহায়ক হ'ব। সেইকাৰণে তোমালোকে ক্লাছবিলাক এটাও মিক্স নকৰিবা আৰু চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পিছত আৰু ক্লাছ কৰিম। ইয়াৰ পিছত তৃতীয় অধ্যায়ৰ ভাৰতবৰ্ষৰ ভূগোল যিটো আছে সেইটো আলোচনা কৰিম। আশা কৰোঁ সকলোৱে ভালে কুশলে থাকা, ভালকৈ পঢ়া শুনা কৰা। এইখিনি কৈ মই মোৰ ক্লাছ সামৰিছোঁ।